जी অভিযানত পোনপ্ৰথমে আমি আমাৰ মেইন বিষয়া ডক্টৰ সঞ্জয় শৰ্মা দেওক ধন্যবাদ জনাইছোঁ তেখেতৰ তত্ত্বাৱধানত যি মানে সষ্ট্ৰম তত্ত্বাৱধানে তেখেতে জনাইছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। লগতে আজি আমাৰ লগত উপস্থিত আছে আমাৰ AFO ৰাজেন দাস ডাঙৰীয়া, লগতে আমাৰ FD হিমাংশু বৰুৱা, লগতে মই মৎস্যমিত্ৰ মই প্ৰদীপ কুমাৰ নাথ, লগতে আমাৰ লগত আছে আব্দুল সত্তাৰ, আৰু লগতে আমাৰ সহযোগী আছে আমাৰ প্ৰশাসনিক বিষয় আমাৰ গড়েমাৰী আৰক্ষী থানাক মই শলাগ লৈছোঁ। আৰু লগতে আমাৰ লগত আজি যি অভিযানত মানে আমাৰ মানে যে যিখিনি নাৱৰ লগত যিখিনি আমাৰ লগত সহযোগিতা জনাইছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। খণ্ডবিলাকত যদিও আমি সজাগতামূলক সভা কৰিছোঁ, কিন্তু হয় বহুতে গম নাপায়, কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অলৰেডি কৈছে এইখিনি কথা, জিলা আয়ুক্ত ছাৰেও কৈছে এইখিনি কথা, যাতে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে নদী হওক বা বিলত কোনো যাতে জাল নামাৰে। এইবিলাক কৰিলে আমাৰ মাছৰ মানে ধ্বংসটো গমেই পায়, মানে নোহোৱা হৈ গৈছে। এতিয়া আমি যিমান পাৰোঁ সিমান আমি সজাগতা সভা চলাই আছোঁ। আমি বিভিন্ন আমাৰ কামৰূপ জিলাত 14টা আমাৰ উন্নয়ন খণ্ড আছে, গোটেইবিলাকতে আমি এইবিলাক সজাগতা সভা কৰিয়ে আছোঁ যে এইখিনি সময়ত যাতে নদীত আৰু বিলত মাছ মাৰিব নালাগে, আৰু সেই বিষয়ে আমি য'তেই যেনেকৈ পাৰোঁ তেনেকৈ আমি সজাগতা সভা চলাই আছোঁ আৰু আগলৈ চলাই যাম। এই ক্ষেত্ৰত কিন্তু আমাৰ যিখিনি মাছমৰীয়া আছে আমাৰ, তেওঁলোকেও সজাগ হ'ব লাগিব। তেওঁলোকে আৰু যদি ওচৰে পাঁজৰে মানুহবিলাকে গম পায় তেতিয়াও তেওঁলোকে আমাক খবৰ দিলে আমি আহিম, আৰু তেওঁলোকে নিজেও ক'ব লাগে যে এইখিনি সময়ত মাছ মাৰিব নালাগে, যিহেতুকে এইখিনি সময়ত মাছৰ প্ৰজননৰ সময়, এইখিনি কণী পাৰা সময়, এইখিনি সময়ত এইটো কৰিব নালাগে। আৰু এই ক্ষেত্ৰত আমাক গড়েমাৰী আৰক্ষী থানাৰ পৰাও সহায় সহযোগিতা আগবঢ়াইছে, আৰু এই সমূহ অঞ্চলবাসীয়ে যাতে আমাক সহায় সহযোগিতা আগলৈও কৰি যায়, আমি তেওঁলোকক আৰু সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিম। লিজতানি সিহঁতে মানে মুনাফাত আদায় কৰাৰ কাৰণে কিছুমান মানে এই অবৈধ হিচাপত এইবিলাক জাল চাল মাৰিবলৈ মানে এই দুখীয়া মানুহক লগাই দিয়ে আৰু জালুৱাখিনি, যাতে সিহঁতে এই ৰাতিপুৱা গাঁতত মাছখিনি বিকিব পাৰে। গতিকে এইটো বন্ধ হ'ব লাগিব। আৰু এই ক্ষেত্ৰত মই প্ৰশাসন প্লাছ আমাৰ উপায়ুক্ত ছাৰ, আমাৰ DFDO ছাৰ, এখেতকো মই অনুৰোধ জনাওঁ যাতে আইনৰ ফালৰ পৰা কিবা এটা ভাল ব্যৱস্থা কৰি এইখিনি মানুহক মানে অলপ আইনৰ আওতাত আনিব লাগে। আনি উপযুক্ত শাস্তি ব্যৱস্থা কৰিলে আমাৰ অঞ্চলত সৰু মাছ, গাভিনী মাছ, ব্ৰণ পোনা, ফ্ৰাই পোনা এইবিলাক কায়ো নধৰে, এনেকুৱা গেৰাণ্টি আছে, সংৰক্ষণ হৈ যাব তেতিয়া। আৰু এই মহলদাৰখিনিক, লিজত লোৱা মানুহখিনিক মোৰ হিচাপত আইনৰ আওতাত আনিব লাগে অতি সোনকালে, কাৰণ আজি অভিযান আহিছোঁ, আজিও যাতে অভিযান নহয় এনেকুৱা হয়তো মাথা মাৰি আছে। আৰু সিহঁতে মই যি চালোঁ, আমাৰ প্ৰকৃতিৰ শত্ৰু মানে সিহঁতে আমাৰ শত্ৰু, এই দুখীয়া মানুহখিনি আমাৰ শত্ৰু নহয়, সিহঁতক বুজালে বুজি পায়। আৰু আমাৰ দৰে যেতিয়া ডাঙৰ ডাঙৰ মানুহবিলাকে এইবিলাক লগাই দিয়ে, সিহঁতে বিশ্বাসত গুচি আহে নিজৰ জীৱনৰ আশাবাদ দি। আজি কিমানখিনি মানুহ আমি ধৰিলোঁ, এইখিনি যদি আমি আইনৰ আওতাত পঠাই দিওঁ, সিহঁতৰ 6 মাহ জেল হ'ব, 10,000 টকালৈকে ফাইন হ'ব, সিহঁতৰ ঘৰ সংসাৰে শেষ হ'ব। গতিকে আমি এই ক্ষেত্ৰত ভাবোঁ এই আমাৰ মহলদাৰখিনিক, লিজত লোৱা মানুহখিনিক এই ধৰিব লাগে। এই ক্ষেত্ৰত আমি জিলা মীন উন্নয়ন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাৰ নিৰ্দেশ মৰ্মে আমি গোটেই ব্ৰহ্মপুত্ৰ পলাশবাৰী ঘাটৰ পৰা গড়েমাৰী অঞ্চললৈকে আমি অভিযান চলোৱাৰ এটা যোজা চলাই আছিল। সেই হিচাপে আজি আমি গড়ৈমাৰী অঞ্চলত এই পদক্ষেপটো লৈছোঁ। ইয়াৰ আগতে আমি শুৱালকুছিৰ পৰা খুতৰীলৈকে এটা লৈছিলোঁ। গতিকে আজিৰ অভিযানটোত আমি যিখিনি মাছমৰীয়া মানুহ তেওঁলোকক আমি ধৰিবৰ কাৰণে সক্ষম হওঁ, আৰু ইয়াৰ পিছত মানুহখিনিক বুজাই দিওঁ যে তেওঁলোকে যাতে ভৱিষ্যতে এই 3 মাহৰ কাৰণে মীন আইনখন অন্ততঃ 3 মাহ 1 এপ্ৰিলৰ পৰা 31 জুলাইলৈকে
আমাৰ পদক্ষেপটো চলি থাকিব আৰু তেওঁলোকক এইখিনি সময় এই পিৰিয়ডটো যাতে মাছ নামাৰে গাভিনী মাছবিলাক যাতে মৃত্যুমুখত নপৰে সেইটোৰ কাৰণে আমি এই পদক্ষেপটো লৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221